Artsa Jindabad. Artsa long live. Artsa long live. বন্ধ করক বিমান বড়া আর রামচন্দ্রক করাক্ত করক বিমান বড়া আর রামচন্দ্রক অতি শীঘ্র আইনের ব্যবস্থা করক পরিয়ালবর্গক ক্ষতিপূরণ দিবই লাগিব পরিয়ালবর্গক ক্ষতিপূরণ দিবই লাগিব আটসা জিন্দাবাদ আটসা জিন্দাবাদ হুকানজুৰি কি হৈছিল দাদা ঘটনাটো আপোনালোকে কিহৰ প্ৰতিবাদ কৰিছে হয় যোৱা 28 তাৰিখে প্ৰায় 9টা মান বজাত হুকানজুৰি পাহাৰত অৱস্থিত হিলৰ মহল আৰু হিলৰ মহল থকা যিগৰাকী ৰাম সিং নামৰ আৰু বিমান বৰা নামৰ থকা হিলৰ মহলখন আৰু বিশেষকৈ তাৰ ৰাইজে আৰু কিছুমান লোকে জনাইছে যে এই মহলখন সম্পূৰ্ণভাৱে অবৈধভাৱে চলাই আছে আৰু সেই মহলত আমাৰ দুগৰাকী শ্ৰমিক নৱজ্যোতিত থকা গাঁওখনত দুগৰাকী শ্ৰমিকে গৈ তাত কাম কৰি থকা অৱস্থাত ভূমিস্খলন হয় তেওঁলোকে থিতাতে তেওঁলোকে মৃত্যুবৰণ কৰে আৰু তেওঁলোকে সেই সম্পূৰ্ণ ঘটনাটো ঢাকি লোৱাৰ যি প্ৰক্ৰিয়া চলাইছিলে তাত তেওঁলোকৰ পকলেণ্ড আছিল আৰু কেইবাটাও তাৰ ডাম্পাৰ চাম্পাৰ সেইখিনি তৎকালীনভাৱে নাইকিয়া কৰিছে আৰু সেই থিতাতে মৃত্যু হোৱা ঘটনাটোক যেতিয়া মানুহ কিছুমান অৱগত কৰিলে সেই সময়ত তেওঁলোকে অন্ততঃ প্ৰশাসনে আহিব লাগিছিলে তাত এডমিনিষ্ট্ৰেট পাৱাৰ যেনেধৰণে মেজিষ্ট্ৰেট আহিব লাগিছিলে তাৰপিছত মৃতকক উঠাব লাগিছিলে কিন্তু তেওঁলোক সেই ঘটনাটোক সম্পূৰ্ণভাৱে ঢাকাৰ এটা প্ৰক্ৰিয়া লৈ তেওঁলোক সেই থিতাতে মৃতক লৈ তেওঁলোক আমাৰ মহকুলি মেডিকেলত লৈ তেওঁলোক তাত মানে সেইখিনি প্ৰক্ৰিয়াটা চলাইছিলে গতিকে আমাৰ অসম ছাত্ৰ সন্থাৰ তৰফৰ এটাই দাবী আছে এই অবৈধ খনন কাৰ্য যিখিনি চলি আছে মহলখিনি অতি শীঘ্ৰে চিজ কৰিব লাগে বন্ধ কৰিব লাগে আৰু পৰিয়ালবৰ্গক আমি যি স্মাৰকপত্ৰক দাবী দিছোঁ আমি জিলা প্ৰশাসনক সেই দাবী মতে যাতে সম্পূৰ্ণ জনপ্ৰতি আপোনাৰ দুগৰাকী মৃতকক 20 লাখ টকাকৈ তেওঁলোক আমাৰ ক্ষতিপূৰণ দিব লাগিব আৰু অবৈধভাৱে খনন কাৰ্য মহল যিটো চলাই আছে আৰু কাৰ্বি আলং বিভাগে যাতে অতি শীঘ্ৰে এইটো চিজ কৰিব লাগে আৰু ইয়াৰ লগে লগে দুগৰাকী ব্যক্তি জড়িত হৈ থকা বিমান বৰা আৰু ৰাম সিঙক অতি শীঘ্ৰে আইনৰ ব্যৱস্থা লৈ তেওঁক কৰাক্ত কৰি যাতে তেওঁলোকৰ কাৰণে আজি আমাৰ দুগৰাকী শ্ৰমিক আজি মৃত্যু হ'ব লগীয়া হৈছে আজি আপোনালোকে নিজে দেখিছে সেই মৃতকৰ পৰিয়ালৰ আজি 1-2 বছৰীয়া বাচ্চা লোক তেওঁলোক চলিব কেনেকুৱা গতিকে অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ আৰু যিখিনি তেওঁলোকে অবৈধভাৱে যিখিনি মহল ইয়াত চলাই আছে সেইখিনি অতি শীঘ্ৰে মানে উচ্চতৰ তদন্ত কৰি এইখিনি বন্ধ কৰিব লাগে বুলি আমি অসম ছাত্ৰ সন্থা একেমুখে আমি গৰিহণা জনাইছোঁ